নীৰৱতা হ'ল শব্দহীন বা মৌন অৱস্থা, য'ত কোনো কোলাহল নাই। হয়তো ই পৃথিৱীৰ আটাইতকৈ শক্তিশালী ভাষা, যি গভীৰ অনুভূতি প্ৰকাশ কৰে, আত্ম অনুভূতি বিলীন হ'বলৈ সহায় কৰে। কিন্তু এই প্ৰকৃতিৰ নীৰৱতা কিনো? য'ত চৰাইৰ কোলাহল থাকে, জিলিৰ চিঞৰণি আৰু উৎমাত পক্ষীৰ গান আহি থাকে। হয়, প্ৰকৃতিৰ নীৰৱতাত চৰাইৰ আত্ম উপলব্ধি আৰু অস্তিত্বক জানিবলৈ নীৰৱতাৰ প্ৰয়োজন। চৰাইৰ নীৰৱতা হ'ল প্ৰকৃতিৰ এক অদ্ভুত আৰু ৰহস্যময় অনুভূতি, যিয়ে কেতিয়াবা বিপন্নতাৰো সংকেত দিয়ে বা দুৰ্যোগৰ আগজাননী দিয়ে। আৰু প্ৰকৃতিৰ নীৰৱতা গভীৰ, শান্ত আৰু নিৰ্মল, য'ত সৰ্বব্যাপী আৰু প্ৰকৃতিৰ সৌন্দৰ্যৰ পৰিভাষা বিদ্যমান। নৱবসন্তৰ উন্মাদনাত ঐতিহ্যমণ্ডিত ঘাট, ৰুদ্ৰপদ্মৰ ঘাট, এয়া বিখ্যাত মহাকালৰ শ্মশান, আৰু ইয়াৰ আগত আছে ৰহস্যময় বুঢ়া-বুঢ়ী শিল। এইয়া বুঢ়া-বুঢ়ী শিল, বুঢ়া-বুঢ়ী শিল দেখিছে? ঐতিহাসিক, ৰহস্যময়। বাৰিষা ইয়াৰ বুকুখন শেষ হৈ যায় আৰু ওপৰত থাকে মহাকালৰ উৎপাত। অসমৰ নহয়, পৃথিৱীৰ নহয়, বিশ্বব্ৰহ্মাণ্ডৰ এইখন মহানদ ব্ৰহ্মপুত্ৰ। পামনে মই ঘূৰাই আকৌ এবাৰ। শুনকচোন কুলিৰ মাত, নৱবসন্তৰ সেউজীয়া সাজ পিন্ধি আহিছে চাঁত। অ' কুলিটি, ক'ত আছ ঐ? আহ, বুকুত পৰে অ' পখিলী, ৰূপ পখিলী। বুকুকৰ মাত।